গুড মৰ্নিং সকলোকে। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আৰু এতিয়া দেখিছেনে ইয়াত বৰষুণ দি আছে পুৰা আৰু ৰিয়ান স্কুলত যাব ওলাইছে। ৰিয়ানক স্কুলত পঠিয়াই নামঘৰত চাকি বন্তি দি আহি আকৌ এতিয়া মই পাকঘৰত সোমাইছোঁ আৰু মোৰ বাবে লাল চাহ, সিহঁতৰ বাবে গাখীৰ চাহ সিহঁতে আহি পালে আৰু ৰাতিপুৱা তেহেঁতে লাল চাহ খাইছিলে, সেইবাবে আকৌ এবাৰ এতিয়া গাখীৰ চাহ দি দিলোঁ আৰু চাহ পানী খাই লৰালৰিকৈ মই ভাত বনাব আহিলোঁ, কাৰণ নামঘৰত আকৌ আজি শৰাই বহিয়ে আছে, তাত যাব লাগিব। দাইল বনালোঁ অকণমান পাতলকৈ, অমিতাও দিছোঁ দাইলত আৰু এখন কণীৰ চব্জি বনাওঁ বুলি ভাবিছোঁ অকণমান মছলা পাতি দি। আৰু আপোনালোকক মই আৰম্ভণিৰ পৰা দেখুওৱা নাই, কাৰণ মই আগতে মছলা কণীৰ ভিডিঅ' দিয়ে থৈছোঁ আৰু এতিয়া ইয়াতে দিছোঁ মই পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া, আদা, নহৰু আৰু অকণমান গুড়ি মছলা, জিৰা ধনিয়া। তাৰপিছত আৰু এনেকৈ বনাইছোঁ। আজি আৰু বেলেগ ভাজি বা চব্জি নবনাওঁ, এইখিনি বনাই থ'ম আৰু এইখন অকণমান পাছত হ'বই। আৰু আনফালে আকৌ দিগন্ত আজি ঘৰতে আছে, ইও এখন কেঁচা চালাড বনাব ধৰিছে, বাঁহৰ গাজ, পিঁয়াজ, জলকীয়া আৰু মান ধনিয়া লগতে বিলাহীৰ সৈতে। এতিয়া আৰু কণীৰ চব্জিখন হ'বই আৰু শহুৰ দেউতাক ভাত দিম। এতিয়া মই ৰাতিপুৱা এইকেইদিন ভাত খোৱা নাই, নামঘৰত যাই থকাৰ বাবে। এয়া হৈ গ'ল কণীৰ চব্জি, তাৰপাছত আকৌ চালাডখনো হৈ গ'ল। এয়া শহুৰ দেউতাক দি দিছোঁ ভাতকেইটা, বেছি আৰু সজাই পৰাই থকা নাই। কামখিনি কৰি লৈ এতিয়া নামঘৰত যাব ওলাইছোঁ আৰু পূৰা বৰষুণ দি আছে, বতাহ বৰষুণ সমানে দি আছে, কিন্তু নগ'লেও নহয়, কাৰণ আজি 5 নম্বৰ পৰাই বহি আছে। আমি নাম শেষ কৰি চাহ পানী খোৱাত লাগি গৈছোঁ আৰু চাহ পানী খাই তাৰপাছত আকৌ প্ৰসাদো খালোঁ, সেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু। আৰু এতিয়া গোটেইকেইটা যাব লৈছোঁ। অকণমান আইতাক মই দেখুৱাই দিছোঁ আপোনালোকক, আইতা নামত নাহিলে একদম ভালো নালাগে, মেইন আমাৰ আইতায়ে। আৰু আইতাই পৰিব বুলি বাইদেউ এগৰাকীয়ে ধুনীয়াকৈ ধৰি লৈ আহি আছে, কিয়নো বৰষুণ বহুত দি আছিলে। এয়া আহি আছোঁ আৰু যাওঁতে যেনেকুৱা বৰষুণ, আহোঁতেই তেনেকুৱা বৰষুণ দিয়ে আছে। এই প্ৰভু ঈশ্বৰ, এয়া ঘৰ আহি কি দেখা পালোঁ প্ৰভু, দেখিছেনে আমাৰ এইখন তেনেকুৱা ভাঙি গ'ল, জেকিত থোৱা ঘৰ আছিলে এইটো। পালোঁ আৰু বৰষুণৰ লগত বতাহো দি আছিলে আৰু বতাহৰ কাৰণে জেকিত থোৱা ঘৰটো আমাক ভাঙি পৰিলে। জেকিত দিছে একো হোৱা নাই, ঠিকেই আছে। আৰু এতিয়া মই দুপৰীয়া শহুৰ দেউতাহঁতৰ বাবে ৰুটি বনাম, সেইবাবে আটাখিনি ধুনীয়াকৈ এনেকৈ মুঠি থ'লোঁ আৰু অলপ দেৰি পিছত থৈ দিলোঁ, কাৰণ অকণমান দেৰিকৈ বনাম। ৰিয়ান স্কুলৰ পৰা আহি পাবৰ হ'ল, মই বাটলৈকে তাক আনিব যাওঁ। এতিয়া মই আনিব যাম বুলি ভাবোঁতে ৰিয়ানৰ দেউতাকে আগবাঢ়ি গ'ল বাটলৈকে আৰু মই নগ'লোঁ আৰু। অলপ দেৰি ৰখাৰ পাছতে ৰিয়ান আহি পালে। ভাঙি গ'ল।
তলৰ ফালে চাই আহা ধৰ আহিলা স্কুলৰ পৰা ভাগৰ লাগিছে নেকি কেনেকুৱা গ'ল আজি স্কুল দে ভাঙি গ'ল সেইটো আজি বতাহ বৰষুণ দিওঁতে বান্দৰো আহিছিলে বোলে মই নামঘৰত গৈছিলোঁ ভাঙি গ'ল আহা এতিয়া ফ্ৰেছ হৈ লোৱা আহি আহা আৰু এতিয়া ৰিয়ানক ভাত দিওঁ কণীৰ চব্জিখন ফ্ৰিজত থৈ দিছিলোঁ অকণমান গৰম কৰি দিওঁ আৰু তাক ভাত দি উঠি এতিয়া মই আকৌ ৰুটি বনাব লৈছোঁ ৰুটি মই ঘিৰে বনাম ঘিৰে বনাই খাই ভাল লাগে ৰিফাইনতকৈ বেছি ভাল ঘিটো আৰু আপোনালোকে নাহাঁহিব দেই মোৰ ৰুটি কিন্তু মানে ইমান ধুনীয়া ঘূৰণীয়া নহয় এনেই ৰুটিকেইখন খাবৰ কাৰণে সোৱাদ হয় ঢিলা হয় কিন্তু মোৰ ইমান মানে ৰাউণ্ডটো ইমান ভাল নহয় আৰু এতিয়া এয়া চাহো দিছিলোঁ বহাই হৈ গ'ল ইয়াৰ ৰুটি চাহ আৰু যিহেৰে খাই ওলাই দিছোঁ আৰু এনেকৈ দুপৰীয়াৰ ভাত পানী খাই অকণমান ৰেষ্ট কৰিলোঁ গাটো এইকেইদিন ইমান ভাল নহয় প্ৰেছাৰটো অকণমান কমি আছে মাজে মাজে অকণমান মূৰটো ঘূৰাই থাকে আৰু এতিয়া আকৌ ধূপ চাকি দিবৰে হ'ব ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেখেতসকলে জানো ছাবস্ক্ৰাইব কৰি দিয়ে আজিলৈ আহিছোঁ নমস্কাৰ ভিডিঅ'টো শেষ কৰিম বুলি মই থৈছিলোঁৱে আকৌ ৰিয়ানে আহিলে আহি কিনে ক'লে মা ৰ'বা এটা কথা কওঁ মই চাকি তাকি দি আহিলোঁ এতিয়া আৰু কালি কিবা এটা আছে নাৰিয়ান স্পেচিয়েল ডে আছে কিবা এটা বাহিৰা মানুহখিনি বাৰু নাজানে বাকী আমাৰ আলহীখিনি মোৰ পৰিয়ালৰ মানুহখিনি মোৰ ভিডিঅ' চাই থাকে কালি কি আছে কমেণ্টত জনাই দিব নাৰিয়ান আৰু ভিডিঅ' কৰি দেখা আহা বাই বাই দি আহি এতিয়া বাই বাই দিওঁ বাই বাই ব্লগটো যদি চাই ভাল লাগে লাইক সাবস্ক্ৰাইব কৰি দিব ঠিক আছে